স্বাধীনতা দিৱসৰ ভাষণ। শুভ প্ৰভাত। আদৰণীয় মুখ্য অতিথি, মাননীয় অধ্যক্ষ মহাশয়, মহাশয়া, শিক্ষক শিক্ষিকা আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই শুভ দিনত ৭৯তম স্বাধীনতা দিৱস উপলক্ষে মই আপোনালোকক মোৰ হৃদয়ৰ গভীৰতাৰে শুভেচ্ছা জনাইছোঁ। ১৫ আগষ্ট ১৯৪৭ তাৰিখে ভাৰতবৰ্ষ ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল। এই দিনটো আমাৰ বাবে গৌৰৱৰ, আত্মসমৰ্পণ আৰু ত্যাগৰ প্ৰতীক। এই স্বাধীনতাৰ বাবে মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিং, লক্ষ্মীবাই, পণ্ডিত নেহেৰু আদি বহুজন মহান ব্যক্তিয়ে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁলোকৰ সেই ত্যাগৰ ফলতেই আজিৰ দিনত আমি স্বাধীনভাৱে নিশা ল'ব পাৰি, পঢ়া শুনা কৰিব পাৰোঁ আৰু নিজৰ মত প্ৰকাশ কৰিব পাৰোঁ। আজিৰ এই দিনটোত আমি কেৱল আনন্দ নকৰোঁ, আমি সেই মহান আত্মাসকলক স্মৰণ কৰি শপত লওঁ যে আমি আমাৰ দেশক আগবঢ়াম, চাৰিওফালে উন্নতি কৰিম আৰু একতা ভাতৃত্ব বজাই ৰাখিম। সবে মিলি দেশ গঢ়ো এই মন্ত্ৰলৈ আগবাঢ়ো। শেষত ক'ব খোজো, আমাৰ স্বাধীনতা অতি মূল্যৱান, ইয়াক ৰক্ষা কৰাটো আমাৰ দায়িত্ব। আমি সকলোৰে মাজত প্ৰেম সম্প্ৰীতি আৰু শান্তিৰ বাতাবৰণ সৃষ্টি কৰোঁ। জয় হিন্দ, জয় ভাৰত, ধন্যবাদ।